ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনত সংশোধন হ'ব মটক সংগঠনৰ সংশোধনৰ দাবীক ৰণোজ পেগুৰ সমৰ্থন সংশোধনৰ পাছত দিল্লীলৈ প্ৰেৰণ কৰিব মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধনী এটা আহিছে মটক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছো আৰু সেই সংশোধনীটো সন্নিবিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি এক দিল্লীলৈকে প্ৰেৰণ কৰিম মন্ত্ৰী ৰণোজ পেগুৰ বক্তব্যক আদৰণি মটক জনগোষ্ঠীয় দল সংগঠনৰ আখৰসমূহ সংশোধনৰ বাবে আমি মন্ত্ৰীগোটলৈ সংশোধনখিনি বিচাৰি আবেদন জনাইছিলোঁ ৰণোজ পেগু ডাঙৰীয়া সদস্য পিয়ুষ হাজৰিকা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া তেওঁলোকে এই আমাৰ যিটো এপিল আছিল তেওঁলোকে গ্ৰহণ কৰিছে বুলি জানিব পাৰিছোঁ আৰু মন্ত্ৰীগোটলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মন্ত্ৰী গোটে প্ৰস্তুত কৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনত আখুৱা ধৰা পেলাইছিল মটক জনগোষ্ঠীয় সংগঠনে প্ৰতিবেদনত উল্লেখ থকাৰ দৰে 18 শতিকাত ৰাজনৈতিক অভ্যুত্থানৰ যুগেৰে অসমত বসতি আৰম্ভ কৰা নাছিল মটকসকলে বিপৰীতে 1228 খ্ৰীষ্টাব্দত পাটকাই পাৰ হৈ চাউলুং চুকাফাই হোমাৰ খণ্ডত প্ৰৱেশ কৰোঁতে টিপামত মটক জনগোষ্ঠীৰ লোকক লগ পোৱা বুলি দাবী কিৰণ ৰাজখোৱাৰ মটকসকলক 18 শতিকাৰ পৰা মানে তেওঁলোকে এটা ৰাজনৈতিক অভ্যুত্থানৰ যোগেদি তেওঁলোকে মটক হৈছিল বুলি কথাখিনি আছিল যিখিনি প্ৰকৃততে সত্য নহয় কাৰণ মটকসকল অসমৰ আটাইতকৈ আদিমতম ভূমিপুত্ৰসকলৰ অন্যতম এই কথাটো সকলোৱে জানে ইতিহাসত এইবিলাক লিপিবদ্ধ হৈ আছে 13 শতিকাতে 1228 খ্ৰীষ্টাব্দত যেতিয়া টাই নেতা চাউলুং চুকাফা হোমাখণ্ডত প্ৰৱেশ কৰিছিলে তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহি হোমাখণ্ডত প্ৰৱেশ কৰি টিপামত তেওঁ যিখিনি জনসমষ্টি লগ পাইছিলে সেই জনসমষ্টিখিনিকে মটক বুলি কোৱা হৈছে বুৰঞ্জীৰ উদ্ধৃতিৰে মটক জনগোষ্ঠীয় সংগঠনসমূহে কৰা দাবী চৰকাৰে মানি লোৱাত উৎফুল্লিত জনগোষ্ঠীটোৰ নেতা মিণ্টু বৰপাত্ৰ পাছে সংশোধনীৰ পাছত প্ৰতিবেদন দিল্লীলৈ পঠিয়াই হাত সাৱটি বহি নাথাকিবলৈ ৰাজ্য চৰকাৰক আহ্বান সদৌ মটক যুৱ ছাত্ৰ সন্মিলনীৰ উপদেষ্টাগৰাকী একাংশ বুদ্ধিজীৱীয়ে এই কথাখিনি যেনেকুৱা ধৰণকে লৈ যাব বিচাৰে এই কথাখিনিত আমাৰ আপত্তি আছে কাৰণ আমি সকলো পক্ষকে আহ্বান জনাইছোঁ যে পুংখানুপুংখভাৱে অতীত যিখিনি বুৰঞ্জী প্ৰকৃত বুৰঞ্জীবিলাক অধ্যয়ন কৰক আৰু মটকসকলক এনেকুৱা ধৰণকে যিটো হেয় প্ৰতিপন্ন কৰিব পৰাকৈ যিটো ব্যৱস্থা সেইটো নকৰিবৰ কাৰণে প্ৰয়াস নচলাবৰ কাৰণে সকলো পক্ষলৈ আহ্বান জনাইছোঁ প্ৰয়োজনত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ লগতে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে সঘন যোগাযোগ কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিশ্চিত কৰাৰ দাবী মিণ্টু বৰপাত্ৰৰ ইয়াৰ পৰা কোনো ধৰণৰ বেমেজালিৰে বা কোনো ধৰণৰ খুটি নাটি সকলোবিলাক শুদ্ধভাৱে মন্ত্ৰীগোটে যাতে অধ্যয়ন কৰি বা এক্সপাৰ্টৰ দ্বাৰা TRI আছে আমাৰ সকলোবিলাকে মানে সূক্ষ্মভাৱে মানে অধ্যয়ন কৰি যাতে জনজাতিকৰণৰ এই বিষয়টো মানে আমাৰ যিটো ছটা জনগোষ্ঠীক যিয়ে পৰ্যায়ত কাবাক ভেলী আমাক কাবাক প্লেইন এই বিষয়বিলাক যাতে কোনো ধৰণৰ দিল্লীত গৈ গেঠেলা নামায় বা RGI পৰা কোৱাৰি নাহে তেনেকুৱা ধৰণৰ এটা কংক্ৰিট মানে প্ৰতিবেদন তৈয়াৰ কৰি দিল্লীলৈ পঠাবলৈ আমি চৰকাৰক দাবী জনাইছোঁ ভয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে সংশোধনী সম্পৰ্কে কৰা মন্তব্যত আশাৰ ৰেঙনি দেখিছে মটক জনগোষ্ঠীয়ে তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ